নমস্কাৰ, মই ৰাজীৱ। আজি আপোনালোকৰ বাবে পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক দেখুৱাইছোঁ, চাওক, এইখন লখিমপুৰ মাজুলী সংযোগী প্ৰথমখন পকী দলং। আৰু আপোনালোকক দেখুৱাইছোঁ, চাওক, ৰাতিপুৱাইছে আৰু কুঁৱলী, একেবাৰে কুঁৱলী পৰিছে। তললৈ এবাৰ দেখুৱাইছোঁ, চাওক, কুঁৱলী পৰিছে। আৰু এই দলংখন আজি 2-3 দিনৰ আগতে মই ইয়ালৈ আহিছিলোঁ, আৰু তাৰ পাছত আজি যি দেখা পাইছোঁ, তেতিয়া যি দেখা পাইছিলোঁ আৰু আজি যি দেখা পাইছোঁ, একেবাৰে আকাশ পাতাল পাৰ্থক্য। সেইদিনা মই আপোনালোকক কৈছিলোঁ দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে, প্ৰায় বুলি কৈছিলোঁ, একেবাৰে সম্পূৰ্ণ হোৱাৰ পথত। আৰু আজি আপুনি চাওক, কি সুন্দৰ পৰিৱেশ, কি সুন্দৰকৈ দলংখন সজাই পৰাই তোলা হৈছে। আপোনালোকে চাওক, যিহেতু 12 ফেব্ৰুৱাৰীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই দলংখন শুভ উদ্বোধন কৰিব, আৰু সেইকাৰণেই এই দলংখন ইতিমধ্যে দলংখনৰ যি অন্তিম কাম, একেবাৰে শেষ পৰ্যায়ত যি কাম কৰা হয়, সেই কাম কৰা হৈছে, আৰু ক্ষিপ্ৰতাৰে কৰা হৈছে, খুব সুন্দৰকৈ কৰা হৈছে। সেইদিনা মই এজন এই দলঙতে নিয়োগ হৈ থকা, মানে এই দলঙৰ নিৰ্মাণ কাৰ্যত নিয়োগ হৈ থকা এজন ব্যক্তিক লগ পাইছিলোঁ, আৰু তেখেতে কৈছিলে, যিহেতু কোম্পেনীয়ে যদি কৰ্মীৰ সংখ্যা বঢ়াই তোলে, নিশ্চয় 2 এদিনতে আপোনালোকে এক সুকীয়া পৰিৱেশ দেখা পাব। আৰু আজি মই সেয়াই দেখা পাইছোঁ, নিশ্চয় কৰ্মীৰ সংখ্যা তেওঁলোকে বঢ়াইছে। আৰু যিহেতু মই ৰাতিপুৱাৰ সময়ত ইয়ালৈ আহিছোঁ, প্ৰাতঃ ভ্ৰমণত আহিছোঁ, আৰু মই প্ৰায় এই দলংখনত আচলতে মোৰ ঘৰ বেছি দূৰ নহয়, সেইকাৰণে মই প্ৰাতঃ ভ্ৰমণত ইয়ালৈ আহোঁ, আৰু ইয়ালৈ আহি যি দেখা পাওঁ সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। লগতে যিসকল স্থানীয় লোক পাওঁ তেওঁলোকৰ লগতো কথা পাতোঁ। এনেদৰেই মই আপোনালোকক ভিডিঅ'সমূহ দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু সেইদিনা যিজন এই SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ কোম্পেনীটোৰ লগত জড়িত এজন ব্যক্তিক লগ পাইছিলোঁ, আৰু তেখেতে কৈছিল যে কৰ্মীৰ সংখ্যা যদি বঢ়াই তোলা হয়, নিশ্চয় এই দলংখনৰ নিৰ্মাণ কাৰ্য 2 এদিনত সলনি হৈ যাব। সলনি মানে এনেকুৱা নহয়, যিখিনি অতি জটিল কাম সেইখিনি হৈ আছে, কেৱল ওপৰত যি এই কালাৰিঙৰ কাম বা এই তলত ঢালাইৰ কাম, এইখিনি বাকী আছিল। তেখেতে তেনেকৈ কৈছিল, আৰু সঁচাই আজি মই দেখা পাইছোঁ, এক সুকীয়া পৰিৱেশ দেখা পাইছোঁ দলংখনৰ। মই এতিয়া বৰ্তমান আধা অংশ পাৰ হৈ আহিলোঁ, আপোনালোকক দেখুৱাই আছোঁ। আধা অংশ পাৰ হওঁতো এই পৰিৱেশ দেখা পাইছে। আৰু সিফালে অৱশ্যে দেখাইছোঁ, এইফালে মই পুনৰ এনেকৈ ঘূৰাই দেখুৱাইছোঁ, আৰু এইফালে দেখাইছোঁ, চাওক, এইফালে ইতিমধ্যে ঢালাই কাম হৈ আছে, সম্পূৰ্ণ ঢালাই কাম হৈ আছে, আপোনালোকে দেখাই পাইছে। মই অকণমান ওপৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব। চাওক, এইখন দলংখন খুব সুন্দৰকৈ, এফালে খুব ধুনীয়াকৈ কালাৰিঙৰ কাম কৰা হৈছে, আৰু এফালে এয়া ঢালাই কাম হৈ আছে। নিশ্চয় আজি ইয়াত এইফালে এই কামখিনি কৰিব, আপোনালোকে দেখা পাইছে। আৰু এইফালে মই দেখুৱাইছোঁ, চাওক, এইখন সুন্দৰ, একেবাৰে সুন্দৰ হৈছে দলংখন, সুন্দৰ কৰি তোলা হৈছে। যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 12 ফেব্ৰুৱাৰীত এই দলংখন শুভ উদ্বোধন কৰিব, আৰু সেয়া আমাৰ বাবে গৌৰৱৰ খবৰ। যিহেতু দীৰ্ঘদিন ধৰি মাজুলীবাসী বহি জিলাৰ লগত যাতায়াতৰ যি সমস্যা হৈছিল, যি যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ, সেই সমস্যা এই দলংখন শুভ উদ্বোধন কৰাৰ পাছত কিছু পৰিমাণে হ'লেও কমিব। যিহেতু লখিমপুৰ মাজুলীক সংযোগ কৰি 2খনকৈ পকী দলং নিৰ্মাণ কৰা হৈছে। এইখন প্ৰথমটো পকী দলং, আৰু দ্বিতীয়খন পকী দলঙৰ নিৰ্মাণ কাৰ্যও ইতিমধ্যে প্ৰায় 50 to 60% সম্পূৰ্ণ হৈছে বুলি ক'লে ভুল নহ'ব। আৰু যিহেতু নদীৰ বুকুত যি পিয়েৰ নিৰ্মাণৰ কাম, সেই কাম বাকী আছে, কেইটামান পিয়েৰ নিৰ্মাণ কৰিব লগা আছে। বাকী আপোনালোকে দেখাই পাইছে, যি লখিমপুৰ দিশততো বহুত কাম আগবাঢ়ি গ'ল, গতিকে সেই দলংখনৰ নিৰ্মাণ কাৰ্যও দ্ৰুত গতিত চলি আছে, খুব ধুনীয়াকৈ চলি আছে। আৰু এইফালে আপোনালোকে চাওক, খুব কম দিনৰ ভিতৰত দলংখনৰ এক সুকীয়া পৰিৱেশ দেখা পাইছোঁ। আৰু এয়া চাওক, দূৰলৈ চাওক, বেলি ওলাইছে, আৰু বেছি সময় হোৱা নাই, ওলাবলৈ লৈছে। আৰু যিহেতু কুঁৱলী, গোটেই কুঁৱলী হৈছে,
কুঁৱলী পৰাৰ কাৰণে মই আপোনালোকক ভালদৰে দেখুৱাব পৰা নাই, তথাপিতো যিমান সম্ভৱ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। খুব সুন্দৰকৈ দলংখন সজাই পৰাই তোলা হৈছে, খুব ভাল লাগিছে। আৰু 12 তাৰিখৰ পাছত আৰু ভাল লাগিব, নিশ্চয় ভাল লাগিব। আৰু আমাৰ বাবে এয়া একেবাৰে সপোন লগা যেন এক পৰিৱেশ, যিহেতু এনেকুৱা এটা পৰিৱেশ আমি কল্পনাই কৰিব পৰা নাছিলোঁ, কিন্তু সেয়া আজি বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। আৰু এটা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, এইখন যিহেতু লখিমপুৰ মাজুলী সংযোগী প্ৰথম দলং, দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য দ্ৰুত গতিত চলি আছে। 50ৰ পৰা 60% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু এখন দলঙৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈ আছে। প্ৰায় এবছৰমান বন্ধ হৈছিল যদিও জানুৱাৰী মাহৰ পৰা পুনৰ আৰম্ভ হৈছে। সেই দলংখনো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই দলংখনো পুনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিব বুলি জনা গৈছিল যদিও ইতিমধ্যে সেই দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছে। যিহেতু আগৰ পৰাই চলি আছিল, গতিকে চলি আছে। সেই দলংখন হৈছে যোৰহাট মাজুলী সংযোগী দলং। সেই দলংখনৰ নিৰ্মাণ কাৰ্যও ইতিমধ্যে আৰম্ভ হৈছে। গতিকে সেই দলংখনৰ নিৰ্মাণ কাৰ্য যদি সম্পূৰ্ণ হয় আৰু এই লখিমপুৰ মাজুলী সংযোগী দ্বিতীয়খন পকী দলঙৰ নিৰ্মাণ কাৰ্যও যদি সম্পূৰ্ণ হৈ যায় আৰু ইয়াত যদি যাতায়াতৰ ব্যৱস্থা আৰম্ভ কৰিব পৰা হয়, তেতিয়া এই কেৱল মাজুলী নহয়, অসম, অৰুণাচল, নাগালেণ্ড এই তিনিখন ৰাজ্যৰ পোনপটীয়া সংযোগ সম্ভৱ হৈ উঠিব। সেয়া আপোনালোকক মই দেখুৱাইছোঁ। পুনৰ কৈছোঁ, যদি লখিমপুৰ মাজুলী সংযোগী দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য, এইখনতো হৈয়ে গ'ল, এইখন 12 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিব। আৰু দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য যদি সম্পূৰ্ণ হৈ যায় আৰু যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্যও যদি সম্পূৰ্ণ হৈ যায়, তেতিয়া অৰুণাচল প্ৰদেশ, অসম আৰু নাগালেণ্ড এই তিনিখন ৰাজ্যৰ পোনপটীয়া সংযোগ সম্ভৱ হৈ উঠিব। আৰু তাৰ লগে লগে শিক্ষা, স্বাস্থ্য, অন্যান্য যিবিলাক দিশ, ব্যৱসায় বাণিজ্য সকলো দিশতে সুচল হৈ পৰিব। গতিকে আমাৰ বাবে এয়া অতি গৌৰৱৰ খবৰ, ভাল খবৰ। আৰু মই কৈছোঁৱেই, আজি 2-3 দিনমানৰ আগত আহিছিলোঁ এই দলংখনৰ, যিহেতু প্ৰাতঃভ্ৰমণত আহোঁতেই সেই সময়ত যিহেতু কাম বন্ধ থাকে, গতিকে অকণমান ইয়াত উঠাৰ সুযোগ পাওঁ, অকণমান সোমাবলৈ পাওঁ। তাৰপিছত যিহেতু বন্ধ কৰি দিয়া হয়, ছিকিউৰিটি থাকে, বন্ধ কৰি দিয়া, সম্পূৰ্ণ বন্ধ হয়। ইয়াত স্থানীয় লোকক সোমাব দিয়া নহয় বা যিকোনো মানুহক ইয়াত প্ৰৱেশ কৰিব নিদিয়ে। গতিকে সেই সময়ত আমি আহিবতো নোৱাৰোঁ। এই প্ৰাতঃভ্ৰমণতে আহি অকণমান চাবলৈ চেষ্টা কৰোঁ। আৰু সেইদিনা যিজন এই SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ কোম্পেনীটোৰ লগত জড়িত যিজন ব্যক্তিক লগ পাইছিলোঁ, তেখেতে কৈছিল, যদি কৰ্মীৰ সংখ্যা বঢ়াই তোলে, নিশ্চয় বহুত কাম এদিন দুদিনত আগবাঢ়ি যাব বুলি কৈছিল। আৰু আজি সেয়াই দেখা পাইছোঁ। যিহেতু সেইদিনা মোৰ ভিডিঅ'টো মই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব। সেইদিনা ইয়াতে যিহেতু এইটো 4 লেনৰ কেৱল এটা ছাইডৰ 1 লেনৰ কাম কৰা হৈছিল। আজি দেখা পাইছোঁ আমি 4 লেনৰ কামেই সম্পূৰ্ণ হৈ গৈছে। গতিকে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, সেয়া মাজুলীবাসীৰ বাবে অতি ভাল খবৰ, গৌৰৱৰ খবৰ। আৰু এই দলংখন 12 ফেব্ৰুৱাৰীত শুভ উদ্বোধন কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত যিটো ঘণ্টা আছে, ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।